মোকালমোৱাত ভগ্ন দলঙে বিপদ কঢ়িয়াইছে পথচাৰীৰ। একবিংশ শতিকাত জীৱনক শৰণ দি যাতায়াত সেৱা অব্যাহত। প্ৰতিদিনাই বিপদ সংকুলভাৱে পাৰ হৈছে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী। একবিংশ শতিকাৰ এখন ভগ্ন দলঙে জীয়াতু ভোগাইছে নলবাৰীৰ বৰক্ষেত্ৰীৰ হাজাৰ হাজাৰ পথচাৰী। স্বাধীনতাৰ ৭৭ বছৰ পাছতো গয়াৰ বাস্তৱ জীৱন পৰিক্ৰমাৰ ছবিখনে হয়তো গাৰ নোম শিয়ৰাই তুলিব আপোনাৰ। প্ৰতিদিনে জীৱনক শৰণ দি ভগ্ন দলং পাৰ হৈছে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীকে ধৰে আবাল বৃদ্ধ বনিতা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ ২ নং কাপলাবৰীৰ এইখন ভগ্ন দলঙে প্ৰতি মুহূৰ্ততেই বিপদ মাতিছে হাজাৰ হাজাৰ পথচাৰী। উক্ত ভগ্ন দলংখনেৰে প্ৰতিদিনাই কণ কণ ছাত্ৰ ছাত্ৰীসকল আহযাহ কৰি জীৱন মৰণৰ খেল খেলি আহিছে। ২ নং কাপলাবৰী মথাউৰিৰ পৰা কলপুটাৰ ৰংচৰ ভাংনা মাৰি কালাৰচৰলৈ যোৱা একমাত্ৰ পথছোৱাৰ এই ভগ্ন দলংখন পাৰ হ'বলৈ চেষ্টা কৰা প্ৰতিটো মুহূৰ্তই বিপদ কঢ়িয়াই ফুৰিছে পথচাৰীসকলক। বিগত ৩টা বছৰ ধৰি ভগ্ন দলংখনেৰে জীৱন যাত্ৰা অব্যাহত ৰাখিছে হাজাৰ হাজাৰ পথচাৰীয়ে। উক্ত দলংখন পাৰ হ'বলৈ গৈ কেইবাজনো পথচাৰীৰ তলত সৰি পৰি আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। কাঠৰ দলংখনৰ সামগ্ৰীসমূহ জহি খহি যোৱাত কেৱল মাত্ৰ দুডালমান সামগ্ৰীহে আছে। এই দুডালমান সামগ্ৰীৰে ৰাইজে যাতায়াত সেৱা অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত স্থানীয় বিধায়ক দিগন্ত বৰ্মন আৰু নলবাৰী জিলা আয়ুক্তক দলংখন মেৰামতি কৰি ৰাইজ যাতায়াতৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি তুলিবলৈ দাবী জনাইছে। মোকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ইমান দিন হল ২-৩ বছৰ হল দলংখন ভাঙা হৈ আছে। দলংখন ভাল নকৰে আমাৰ ল'ৰা ছোৱালী গেলা স্কুলত যায়। ইফালে এটা পশ্চিম কাৰ্য্যশ্বৰী মাদ্ৰাছা আছে, আমাৰ ইফালে এটা জনতা স্কুল আছে, তাৰপিছত আৰু ২-৩টা অংগনবাদী স্কুল আছে। চলি গেলা যাব নোৱাৰে, এই হাকুৰ ওপৰেদি কেনেকৈ যাব। কিছুমান চলি পৰিও যায়, আমি ২-৩ দিন উঠাইছোঁ। এতিয়া আমাৰ ক'ব লাগে এইটোৱে, আমাৰ দলংটোৰ কাম হ'ব লাগে আৰু আমাৰ চলি গেলা ভালদৰে স্কুলত যাব লাগে। এতিয়া আজি এটা স্কুলত যাওঁতে এটা চলি যদি পৰি মৰি যায়, আমি এই চলিটো ক'ত পাম? আমাক চৰকাৰে দিব নেকি? চৰকাৰৰ যেতিয়া ভোট লাগে কিবা লাগে তেতিয়া দাউৰি আহে, এতিয়া ৰাইজক একো গুৰুত্ব নিদিয়ে। এতিয়া আমাৰ ক'ব লাগে এইটোৱে, দলংটো ভাল হ'ব লাগে। আমাৰ কথাটো এইটোৱে, চলি গেলা ভালকৈ কৰিব লাগে। আৰু কিমান দিন ধৰি এনেকুৱা অৱস্থা আছে? মোটামুটি 2 বছৰ পাৰ হৈছে, 3 বছৰে হ'ব এতিয়া। দলংখনৰ একো বিধি ব্যৱস্থা নিয়া নাই। ৰাস্তা নাই। এতিয়া আমাৰ এই ৰংচৰৰ এই ভেলাঘাটি চৰৰ ৰাস্তা এইটোৱে। চব মানুহ এইটো দি যাতায়াত কৰে। মানুহ মোটামুটি এটা দিনত মিনিমাম 1000 মানুহ আপ ডাউন কৰে। বেছি যায় হাজাৰৰ, কিন্তু মিনিমাম 1000 মানুহ যায়। আৰু তাৰমানে এতিয়া আজিলৈকে দলংটো ঠিক কৰা নাই। আমাৰ এইটোৱে ক'ব লগা যে আমাৰ দলংটো ঠিক কৰি দিয়ক, আমাৰ চলি গেলা ভালদৰে স্কুলত যাওক, আমিও ভালদৰে খোজকাঢ়োঁ। আমাৰ ৰাস্তাটো যেনেকুৱা হৈ থাকক, কিন্তু পানীৰ ওপৰত দিটো যাব নোৱাৰে চলি গেলা। এইটো ক'ব লাগে, এইটোৱে ৰাস্তাটো ঠিক কৰি দিলে হ'ল দলংটো। যাই হাতখন মোৰ ভাঙি গ'ল, কঁকালো মোৰ বহুত দিন, আজি 3 মাহ হ'লে পৰি আছিলোঁ। এইখিনি আৰু দৰ চৰ খালোঁ। এনেকৈ অহা যোৱা কৰি এনেকৈ অহা যোৱা কৰা। কৰে স্কুলৰ ল'ৰা ছোৱালী নহ'লে কমকৈ হ'লে 200-250 চলি বুলি আহি আছে, যা আহি কৰি আছে। কি নাম এইখিনি জেগাৰ নাম? কি এইখিনিৰ নাম 2 নম্বৰ কাবলাপুৰী আৰু কলপুটা নাৰকুচি। 1 নম্বৰ নাৰকুচি আৰু 2 নম্বৰ কাবলাপুৰী আৰু কলপুটা। এই যাতায়াতৰ দলংখানে নেকি? দলংখানে। এই দলংখানে আমাক অসুবিধা কৰিছে। কি ক'ব, চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰক আহ্বান জনা আমাৰ দয়া কৰি যে আমাৰ এই দলংখন ভাল কৰি দিলে আমি সুখী হওঁ। এইখিনি কিমানমান মানুহ? বহুত, কমকৈ হ'লে 1000ৰ ওপৰত, হাজাৰ মানুহ যাই আছে, অহা যোৱা কৰি আছে। দলংখনৰ কথা MLA কৈছিল না? MLA কোৱা ধৰাচোন, আৰু কিবা কিবি মানুহ কৈ আছোঁ, গুৰুত্বই নেদে। কোনো গুৰুত্বই নেদে। আৰু যিবিলাকে এই কি নামটো কি বৰ্মন, তাৰো ওচৰত ক'লোঁ, হ'ব দে কৰি আছে। হ'ব এই ফটোতে লৈ যায়, কিন্তু এই দলংখন আমাৰ ভাঙা, দলংখনো ঠিক কৰিব লাগে। যদি কেতিয়াবা ঠিকাদাৰ আহে, আমি যদি সুধোঁ কয় হ'ব, কিন্তু তাৰপিছত একোৱে কাম হোৱা নাই। আজিক গেলি ঠিকাদাৰ গেলা আহি জোখ মাপ লৈ যায়, কিন্তু একো কাম নকৰে আজিক গেলি। এই ৰাস্তাটোৰ বিশেষকৈ আমাৰ এই ৰাস্তাটো আগত তামাম বোকা আছে, একদম মানুহ অহা যোৱা কৰিব নোৱাৰে। স্কুলৰ এটা স্কুল আছে, পশ্চিম কাৰ্য্যেশ্বৰ ME স্কুল, সেইটোত প্ৰায় 75% ছাত্ৰ আছে চৰৰ। ৰাস্তাটোও বেয়া, আমাৰ দলংটোৰতো একেবাৰে অৱস্থাই নাই। আমাৰ এই জেঠা যাওঁতে হাতখন ভাঙি আহিছে দলঙেদি যাওঁতে। আৰু এই গাঁৱত বহুত কেইটা মানুহ আছে, এইটো ৰাস্তাই মেইন, এইটো ৰাস্তাই আপ ডাউন কৰি থাকে, কিন্তু দলংখনো বেয়া আৰু ৰাস্তাখন একদম বেয়া, কাম কৰাই নাই একদম।